हेलो बंधुসকল स्वागतम जनाइছো मोर एडुकेशनल क्रिश यूट्यूब चैनलत आमार आजिर भिडिओर प्रथमটো क्वेश्चन हल स्वर्गदेव उदयादित्य सिंहर आहम नाम की आपनालोके ऑप्शनসমূह चाब पाइছে शून्यकफा सुलिकफा सुतानफा सुहितपांगफा यारे भितरत कारेक्ट आन्सरটো हल ऑप्शन ए शून्यकफा ठीक আছে शून्यकफा स्वर्गदेव उदयादित्य सिंहर आहम नाम আছিল नेक्स्ट क्वेश्चनटले जाओ नेक्स्ट क्वेश्चनটো দি আছে অসম এসোসিয়েশন কেতিয়া গঠন হৈছিল অসম এসোসিয়েশন গঠিত হৈছিল 1903 সনত অপশন এ ইয়াৰ কারেক্ট आंसर ঠিক আছে নেক্সট কোশ্চনলৈ যাও 1903 সনত গঠন হোৱা অসম এসোসিয়েশনৰ প্ৰথম সভাপতি কোন আছিল আপোনালোকে অপশনসমূহ চাব পাইছে জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱা ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন সি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোশ্চন হয় নেক্সট কোশ্চনলৈ যাও অসমত দ্বিতীয় মুছলমানৰ আগ্ৰাহন কেতিয়া হৈছিল আপোনালোকে চাব পাৰে অপশনসমূহ এই অপশনসমূহৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন ডি 1227 খ্ৰীষ্টাব্দত ঠিক আছে নেক্সট কোশ্চন পৃথুৰ দিনত অসমলৈ অহা দ্বিতীয়জন মুছলমান আক্ৰমণকাৰী কোন আছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ হিছামউদ্দিন ইৱাজ বা খিয়াছউদ্দিন বখতিয়াৰ ঠিক আছে নেক্সট কোশ্চন মান আৰু ব্ৰিটিছৰ মাজত কেতিয়া ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চন হয় তো আপোনালোকে অপশনসমূহ চাব পাৰিছে 24 ফেব্ৰুৱাৰী 1826 26 ফেব্ৰুৱাৰী 1824 26 ফেব্ৰুৱাৰী 1826 24 ফেব্ৰুৱাৰী 1824 ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ 24 ফেব্ৰুৱাৰী 1826 ঠিক আছে নেক্সট কোশ্চনলৈ যাও ইয়াণ্ডাবু সন্ধিৰ সময়ত ব্ৰিটিছ পক্ষক কোনে প্ৰতিনিধিত্ব কৰিছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে কেপ্টেইন ওয়েলছ আৰ্লিৱাৰ্ছ কেফৱেল কেপ্টেইন হলৰয়েট উইলিয়াম হকিন্স ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন বি আৰ্চিবাল্ড কেম্পবেন ঠিক আছে নেক্সট কোশ্চন 1663 চনৰ খিলাঝাৰী ঘাট সন্ধি অনুসৰি মগলক দিয়া আহোম ৰাজকুমাৰীৰ নাম কি আপোনালোকে অপশনসমূহ চাব পাৰিছে চাওবিন কুৰংগনয়নী ৰমণী গাভৰু হেমাইদেউ ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন সি ৰমণী গাভৰু ঠিক আছে নেক্সট কোশ্চন 1663 চনত খিলাঝাৰী ঘাট সন্ধি অনুসৰি জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক মগললৈ আগবঢ়াৰ পিছত ঔৰংজেবৰ কনজন পুত্ৰই বিয়া কৰাইছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ আজমতাৰা বা মোহাম্মদ আজম শাহ ঠিক আছে নেক্সট কোশ্চন কনজন আহোম স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত আছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে চুকলেংমুং চুকৰুংফা সুহিতপাংফা সুলিকফা ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন ডি সুলিকফা নেক্সট কোশ্চন লতাকটা ৰণত অংশগ্ৰহণৰ বাবে প্ৰশংসাৰ চিন স্বৰূপে মণিপুৰী ৰজা জয় সিংহই ৰাজেশ্বৰ সিংহলৈ বিবাহ দিয়া মণিপুৰী ৰাজকুমাৰীৰ নাম কি আছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ কুৰংগনয়নী ঠিক আছে নেক্সট কোশ্চন বাহিৰ প্ৰথম সম্পাদক কোন আছিল বাহিৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে অপশন এ ইয়াৰ কারেক্ট आंसर নেক্সট কোশ্চন তলৰ কঞ্জন জোনাকী যুগৰ জনপ্ৰিয় ত্ৰিমূৰ্তিৰ মাজত নাছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন সি হেমচন্দ্ৰ বৰুৱা জোনাকী যুগৰ ত্ৰিমূৰ্তি নাছিল নেক্সট কোশ্চন অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল ক'ব লাগে আপোনালোকে ইয়াৰে কারেক্ট आंसरটো হ'ল অপশন বি আৰ এইচ কেটিংছ ঠিক আছে আৰ এইচ কেটিংছ অসমৰ প্ৰথম মুখ্য আয়ুক্ত আছিল নেক্সট কোশ্চন স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনসমূহৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ নিকোলাছ ডট বিটছন বেল ঠিক আছে এখেতে স্বাধীনতাৰ পূৰ্বে অসমৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ঠিক আছে নেক্সট কোশ্চন কনজন আহোম স্বৰ্গদেউক তেওঁৰ ৰাজহাৰ বেকা হোৱাৰ বাবে কেকৰা ৰজা বুলি জনা গৈছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চন হয় এইসমূহ তো আপোনালোকে অপশনসমূহ চাব পাৰিছে সুতানফা বা শিৱসিংহ সুতেনফা বা প্ৰমত্ত সিংহ সুতিনফা বা নৰিয়া ৰজা সুখামফা বা খৰা ৰজা ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন সি সুতিনফা বা নৰিয়া ৰজা ঠিক আছে নেক্সট কোশ্চন কোন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত আলাৱৈ যুদ্ধ সংঘটিত হৈছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন সি চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আলাৱৈ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোশ্চন আলাৱৈ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ইয়াৰে আপোনালোকে অপশনসমূহ চাব পাৰিছে এই অপশনৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ 5 আগষ্ট 1669 খ্ৰীষ্টাব্দত ঠিক আছে তো নেক্সট কোশ্চনলৈ যাও গদাপানী বা গদাধৰ সিংহ কাৰ পুত্ৰ আছিল আপোনালোকে অপশনসমূহ চাব পাৰিছে ইয়াৰ ভিতৰত কারেক্ট आंसरটো হ'ল অপশন এ গবৰ ৰজাৰ পুত্ৰ আছিল গদাপানী বা গদাধৰ সিংহ ঠিক আছে নেক্সট কোশ্চন লালুখলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল
আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন সি ভটাই ডেকাই লালুকলা বৰফুকনক হত্যা কৰিছিল নেক্সট কুৱেশ্যন আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ শেষ যুদ্ধখন কেতিয়া হৈছিল আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ 1682 আৰু আপোনালোকে নেক্সট কুৱেশ্যনটোক আপোনাৰ হোমৱৰ্ক দিছোঁ আপোনালোকে কমেণ্ট কৰি এনসাৰটো দিব চেষ্টা কৰিব ঠিক আছে তো আজিৰ ভিডিঅ' এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ